জগা নাই মানে ৰেলৱে ট্ৰেকত পেলালে স্বচ্ছ ভাৰতৰ অভিযানৰ ক্ষেত্ৰত ইমান মানে গুৰুত্ব দিয়া হৈছে মানে লেতেৰা হ'ব নালাগে, ৰাস্তাত পেলাব নালাগে। আজি আমি গৈ আছোঁ অমৃতসৰ এক্সপ্ৰেছত গুৱাহাটীৰ পৰা তিনিচুকীয়া, উঠিলে চালোঁ ৰাস্তা ইমান লেতেৰা, ট্ৰেইনটো ইমান ভিতৰৰ পৰা লেতেৰা আছিলে। তেতিয়া ক'লে এতিয়া গুৱাহাটী চব নামিছে, এতিয়ালৈকে ক্লিনিং হোৱা নাই। এতিয়া দেখিছোঁ ইমান জাবৰ আছিলে, আপুনি চব পেলাই দিলে, ৰেলৱে ট্ৰেকতে পেলাই দিলে। অলপমান ক'ত আছিলে, ইমান জাবৰ আছিলে আপুনি ৰেলৱে ট্ৰেকত পেলাই দিলে। নাই আপুনি মানে সদায় এইটো আপুনি ৰেলৱে ট্ৰেকত পেলাই দিয়ে, তো কি কৰে? এতিয়া আপুনি ক'লে গাৰ্বেজ নাই, এতিয়া আপুনি ক'লে কি ইয়াত ৰখাৰ কাৰণে স্পেচ নাই, সেইকাৰণে মই ট্ৰেকত পেলাই দিলোঁ। তো ক'ত গ'ল সেইটো গাৰ্বেজৰ ক'ত গ'ল? এইটোতো আপোনাৰ ডিপাৰ্টমেণ্ট আছে, আপুনি ৰাস্তা ৰেলৱে ট্ৰেকতে পেলাব নোৱাৰে না যাব। আপোনাৰ কোম্পানী কি নাম আছে? আপোনাৰ কোম্পানী যিটো এই ঠেকা লৈছে তাৰ কি নাম আছে? ক্লিনিঙৰ ঠেকা যিটো কোম্পানী পাইছে কি নাম আছে? এক মিনিট, কোম্পানীৰ নামটো নাই লিখা নাই না ইয়াত, কোম্পানীৰ নামটো লিখা নাই। আপোনাৰ কোম্পানী যিজন দৰমহা দিয়ে কি নাম আছে এইটো কোম্পানী?